দাদা আপুনি দীৰ্ঘদিনৰ মূৰত আকৌ ডিমা হাছাও আহিছে, ভাল লাগিছে। আজি অহাৰ মই আজি অহাৰ এটাই কাৰণ ইলেকশ্যন আৰু আঢ়ৈ মাহৰ ভিতৰত হ'ব। আমাৰ সকলো কাৰ্যকৰ্তাক অনুৰোধ কৰিলোঁ আমি যাতে খুব কষ্ট কৰি অহা 3 মাহ কাম কৰোঁ, আমাৰ দলৰ কেণ্ডিডেটক ইয়াৰ পৰা যাতে জিকাওঁ আৰু অসমত যাতে তৃতীয়বাৰৰ কাৰণে চৰকাৰ হয় তাত আমি অংশগ্ৰহণ কৰোঁ, সহযোগিতা কৰোঁ। দ্বিতীয়বাৰৰ কাৰণে যাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হয় তাতো যাতে আমি সহযোগিতা কৰিব পাৰোঁ, সেই অনুৰোধ কৰিবলৈ আজি ডিমা হাছাওৰ কাৰ্যকৰ্তাসকলক লগ পাম। আপোনালোকে এনে এক্সপেক্টেড কি আছে, কিমানটো চিট পাব এইবাৰ? এতিয়াই সংখ্যাৰ কথা নকওঁ, কিন্তু মই দৃঢ়তাৰে ক'ব পাৰোঁ যে আমি তৃতীয়বাৰৰ কাৰণে চৰকাৰ বনাম। মুখ্যমন্ত্ৰী অসমত ইমান কাম আগতে কেতিয়াও হোৱা নাছিলে। 10 বছৰৰ আগতে অসমত মেডিকেল কলেজ আছিলে 6খন, এতিয়া অসমৰ মেডিকেল কলেজ হ'লগৈ 21খন। 10 বছৰৰ আগতে ইউনিভাৰ্চিটি আছিলে অসমত 12খন, এতিয়া হ'ল 31খন। মহিলা উদ্যমিতা আঁচনি 10 বছৰ আগতে নাছিলে, নিযুত মইনাৰ আঁচনি 10 বছৰ আগতে নাছিলে। সেইখিনি সময়ত অকল সূতা, কম্বল, আঁঠুৱা, লুঙি আছিলে। গতিকে অসমৰ বৃহৎ পৰিৱৰ্তন হৈছে। 10 বছৰৰ আগতে অসমত চাকৰি পাবলৈ 5 লাখৰ পৰা 50 লাখ টকা দিব লগা হৈছিল, কিন্তু এতিয়া এটকাও দিব লগা হোৱা নাই। উল্টাই অসমলৈকে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী আহিছে। গতিকে অসমৰ মানুহে পৰিৱৰ্তন দেখিছে, ৰাস্তা পথৰ ব্যাপক পৰিৱৰ্তন হৈছে, শান্তি হৈছে, দুৰ্নীতি নাইকিয়া হৈছে। ডেফিনেটলি অসমৰ ৰাইজে, অসমৰ সকলো ৰাইজে, পাহাৰ ভৈয়াম সকলো ৰাইজে, অসমৰ প্ৰত্যেক জনগোষ্ঠীৰ সকলো ৰাইজে বিজেপিক ভোট দিব। তৃতীয়বাৰৰ কাৰণে বিজেপিৰ চৰকাৰ হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব। কাৰ্বি আংলং অভিযোগ মই কালিও কৈছোঁ, ভুল বুজাবুজি হৈছে, ভুল বুজাবুজি হ'ব নালাগে। হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, শান্তিয়েহে প্ৰগতি আনে। কাৰ্বি আংলঙৰ যথেষ্ট প্ৰগতি হৈছে, উন্নয়ন হৈছে, এই প্ৰগতিত বাধা আহিব নালাগে। মই সকলো পক্ষকে হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, শান্তিৰ কাৰণে সকলোৱে কাম কৰিব লাগে। কিবা তৃতীয় চুক্তি আছে বুলি ভাবে নেকি?